নমস্কাৰ, মই হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাখিবলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এইবাৰ আহিলোঁ মই সিংহ ৰাশিৰ জাতক জাতিকাসকল। সিংহ ৰাশিৰ জাতক জাতিকাৰ এই মাহটোৰ বন্ধুবৰ্গৰ মাজত এটা খুব ভাল সম্বন্ধ আহিব। এই মাহত আপোনালোকৰ মাৰ লগত এটা ভাল বুজাবুজি থাকিব। আপোনাৰ ঘৰৰ মানুহে আপোনাক সহায় সহযোগ কৰিব। বিদ্যাস্থানটো এই মাহত খুব ভাল দেখা পাইছোঁ আৰু ব্যৱসায়ীসকলৰ কাৰণেও এই মাহটো ভাল। শিক্ষাৰ্থীসকলৰ কাৰণেও এই মাহটো ভাল আৰু চাকৰিয়ালসকলৰ কাৰণেও এই মাহটো ভাল। এই মাহত আপোনালোকে নতুন ঘৰ দুৱাৰ বা নতুন বস্তুও ক্ৰয় কৰিব পাৰে। তো এই মাহত আপোনালোকৰ শুভ ফল প্ৰদান হ'ব। আৰু যদি কাৰোবাৰ চন্দ্ৰ পাপ পীড়িত হৈ আছে তো সেইসকল জাতক জাতিকাই শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা পালন কৰিব। ৩ মাৰ্চ মঙলবাৰে শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা বা দৌল পূৰ্ণিমা আছে। এই পূৰ্ণিমা পালন কৰিলে চন্দ্ৰ পাপ পীড়িত হৈ থাকিলে তাৰ পৰা আপোনাৰ খাম কাটিব। আৰু এটা চন্দ্ৰগ্ৰহণ আছে, কিন্তু ভাৰতত অদৃশ্য হয়। চন্দ্ৰগ্ৰহণৰ সময়ত কোনো ধৰণৰ খোৱা বস্তুৰ নিষেধ আৰোপ নাই। আৰু 18 মাৰ্চ বুধবাৰৰ দিনাখন অমাৱস্যা আছে। যিসকল জাতক জাতিকাৰ শনি পাপ পীড়িত বা শনিৰ দশা অন্তৰ্দশা চলি আছে, সেইসকল জাতক জাতিকাই অমাৱস্যাৰ নিশি পালন কৰিব। তেনে কৰিলে আপোনালোকৰ যি শনিৰ অশুভ প্ৰভাৱ, সেই প্ৰভাৱৰ পৰা হাম কাটিব। আৰু এটা 25 মাৰ্চ বুধবাৰে শ্ৰী শ্ৰী বাসন্তী দেৱীৰ পূজা আছে। দিনৰ ঘণ্টা 9:12 ভিতৰত দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ, দেৱীৰ নাৱত আগমন আৰু ঘোঁৰাত গমন। শ্ৰী শ্ৰী বাসন্তী দেৱীৰ কাল ৰাত্ৰি ৰূপত নেমুৰে পূজা কৰি ধ্যান কৰিব। তেনে কৰিলে আপোনাৰ যি গ্ৰহৰ অশুভ দুখ, সেই দুখসমূহ খণ্ডন হ'ব। ধন্যবাদ।